নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ আহিছোঁ। ইতিমধ্যে আপোনালোকে গম পায় DWৰ যি 5550ৰ যি LP যি ভেৰিফিকেশ্যন অলৰেডি সম্পূৰ্ণ হৈ গ'ল, আৰু তাৰে পৰিপ্ৰেক্ষিতত আপোনাৰ 18-19 তাৰিখে যি গ্ৰিভেন্সৰ যি সুযোগ সেইটো অলৰেডি দিছে। আপোনালোকক যিসকলে 18-19 তাৰিখে যিসকলে যাব DWত তেখেতসকলক মই এটা বিশেষ আহ্বান জনাইছোঁ, আপোনালোকে ভিডিঅ'টো চাই লওক আৰু ইয়াতে চাওক এনেকুৱা ডাটাসমূহ আপোনালোকে সদায় কালেক্ট কৰিবলৈ যত্নৱান হ'ব, আৰু এই বিষয়সমূহ DWলৈ যাতে আপোনালোকে অৱগত কৰোৱায়, যাতে অভাৰলেপিং নহয় এনেকুৱা ষ্টেপসমূহ আপোনালোকে লওক। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে 28জনীয়া এটা লিষ্ট আউট কৰা হৈছে, যিসকলৰ অলৰেডি ভেৰিফিকেশ্যন হৈ গ'ল DWৰ 5550ত, আৰু সেই একে প্ৰাৰ্থীয়েই আপোনালোকে চাব যি সদ্যহতে যি আমাৰ চিটেটৰ প্ৰাৰ্থীসকলৰ যিসকল NISৰ প্ৰাৰ্থী আছিল, কেছ কৰিছিল, তেখেতসকলৰ অলৰেডি থাৰ্ড লিষ্টত নাম অন্তৰ্ভুক্ত হৈছে। বন্ধুসকল, সেই একেকেইজনে প্ৰাৰ্থীয়ে আকৌ DWৰ 5550ত যি ভেৰিফিকেশ্যন হৈছে তাতে লিষ্ট আউট কৰা হৈছে। বন্ধুসকল, এই 28জনৰ যি নাম, এতিয়া আপোনালোকে এপ্লিকেশ্যন চাব পাৰিব, তেখেতৰ নেম, ফাদাৰ্ছ নেম, এপ্লিকেশ্যন নেম গোটেইখিনি একদম ছেইম আছে। বন্ধুসকল, ইয়াতে ভেৰিফিকেশ্যন চিৰিয়েল নামৰ গোটেইখিনি দিয়া আছে। সেই তথ্য মই আপোনালোকে DWলৈ যাতে অৱগত কৰা, যাতে কোনো অভাৰলেপিং নহয়। বন্ধুসকল, এনেকৈ ষ্টেপ আপোনালোকে ল'ব, সেইটোৱে আমাৰ আজিৰ ভিডিঅ'ৰ মূল উদ্দেশ্য বা আপোনালোকৰ এটা আহ্বান। আৰু কথা হ'ল যে বহুতেই এতিয়াও NISৰ যি পিটিশ্যনৰ নন পিটিশ্যনক লৈ বহুতেই বিতৰ্ক হৈ আছে। আপোনালোকক মই এটা ভইচ অভাৰ বা ভইচ ৰেকৰ্ডিং মই আপোনালোকক এতিয়া শুনাই আছোঁ, আপোনালোকে চাওক পিটিশ্যনাৰসকলৰ কি তেখেতসকলে কি আলোচনা কৰি আছে, আপোনালোক মই শুনাই আছোঁ, মনোযোগৰে শুনিব আপোনালোকে। শিক্ষাগুৰুসকল, গুড মৰ্ণিং। মই আপোনালোকক আজি এটা কথা অৱগত কৰাব খুজিছোঁ। চাওক, NIS ডিলৰ যেতিয়া ছুপ্ৰিম কোৰ্টত যিটো কেছ চলি আছিল, তাৰ যিটো জাজমেণ্ট পাইছিলে, তেতিয়া মেক্সিমাম ষ্টেটে ভাৰতবৰ্ষৰ সেইটো কিন্তু NIS ডিলত ভেলিড হোৱা বুলি মানি লোৱা নাছিলে। তেতিয়া আমি অসমৰ পৰা যিটো এটা ইণ্টাৰিম অৰ্ডাৰ পাইছিলোঁ, ইণ্টাৰিম অৰ্ডাৰখনত সেইটোৱে উল্লেখ আছিলে যে এই 5550টাৰ যি বিজ্ঞাপন ওলাইছিলে, তাত যিসকলে অফলাইন জমা কৰিছিলে আমাৰ কিছুমান প্ৰাৰ্থীয়ে, মানে হাইকোৰ্টক কৰা প্ৰাৰ্থীসকল, আৰু কিছুমানে আমি যিসকল অনলাইন কৰিছিলোঁ আৰু যিসকলে কেছৰ মানে আইনৰ আওতাত গৈছিলোঁ, সেইসকলৰ এপ্লাইটো ভেলিড বুলি কৈছিলে, আৰু সেইসকলক চৰকাৰক এটা নিৰ্দেশ দিছিল যে সেইসকলৰ এপ্লাইবিলাক, ৰেজিষ্ট্ৰেশ্যন ফৰ্মবিলাক চিল কভাৰত ৰাখিবলৈ কৈছিল। আপোনালোকে কথাবিলাক বুজি নাপায়, অযথা তৰ্ক কৰে। আৰু চিল কভাৰত ৰখাৰ উদ্দেশ্য সেইটোৱে আছিলে যে সেইখিনিত যদি মাৰ্কছে কভাৰ কৰে, মেৰিট বেচিছ তেখেতসকলৰ নামটো আহিব। 5550টা বিজ্ঞাপনত দেই মই কৈছোঁ, মই কথাটো আকৌ এবাৰ কৈছোঁ। কিন্তু ইয়াৰ পিছৰ পৰা NIS DLত প্ৰত্যেকৰ বাবেই ভেলিড, কিন্তু 5550টা যি পদ ওলাইছিলে তাত কিন্তু 100% যিসকলে হাইকোৰ্টৰ ন্যায়ালয়ৰ কাষ চাপিছিল তেখেতসকলে ভেলিড আছিল এই বিজ্ঞাপনটোৰ কাৰণে। গতিকে হয়, নন পিটিশ্যনাৰসকলক মাতিছে, তেখেতসকলৰ প্ৰতিও আমাৰ বেয়া ভাৱ নাই, তেখেতসকলেও NIS DLত। কিন্তু এটা কথা লক্ষ্য কৰিব, এই মানুহখিনিয়ে আজি 2 বছৰে ইমান ঘাত প্ৰতিঘাত, সংঘাত, শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক, ইমান মানে অনুদান আগবঢ়াই আজি এই 5550টা পোষ্টত এটা আশা কৰিছিলে। গতিকে তেখেতসকলৰ আশাটো আমি যদি মানে নিমিষত যেন মানে বেয়া হৈ গৈছে। গতিকে সেইকাৰণে কৈছোঁ আপোনালোকক যে 5550টাৰ বিজ্ঞাপনত পিটিশ্যনাৰসকলৰ কিন্তু আশাটো বেছি আছিলে। ধন্যবাদ। হয় বন্ধুসকল, শুনিলে NISৰ পিটিশ্যনৰ নন পিটিশ্যনৰ যি বিতৰ্ক, এইখিনি আপোনালোকে শুনিলে। এতিয়া মই আপোনালোকক ৰিকুৱেষ্ট কৰিম যে আপোনালোকে যাতে অভাৰলেপিং নহয় সেই সম্পৰ্কে আপোনালোকে মাত মাতে। যিখিনি ডাটা আপোনালোকক মই প্ৰভাইড কৰিছোঁ, 28জনীয়া এখন লিষ্ট, সেই লিষ্টটো আপোনালোকে DWলৈ যাতে বস্তুখিনি দেখুৱায়। এইখিনি এটা আছিল সৰু ৰিকুৱেষ্ট আপোনালোকৰ সৈতে বন্ধুসকল। চাওক, আজিলৈ ইমানেই বন্ধুসকল, নিশ্চয় লগ পাম পৰৱৰ্তী ভিডিঅ'ত। জয় অসম।